নমস্কাৰ বন্ধু বান্ধৱীসকল হসাকৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতে ভাল খবৰ যেটো ইন্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে 3717টা ভ্যাকেন্সি যিসকল গ্ৰেজুৱেট কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এটা খুবেই সুনালী সুযোগ যত আপোনালোকৰ পেমেন্ট স্যালাৰি হ'ব আপোনালোকৰ 44900 টকাৰ পৰা 142400 টকালৈকে বৃদ্ধি পাব মাত্ৰ আপোনালোকে ইয়াক এপ্লাই কৰক সোনকালে ইয়াৰ লাষ্ট ডেট হৈছে 10 আগষ্ট 2025 তাৰিখ নমস্কাৰ বন্ধু বান্ধৱী পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতে ভাল খবৰ ইন্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে 3717টা ভ্যাকেন্সি যদিহে আপোনালোকে ভ্যাকেন্সি সমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশন কিমান এপ্লাই প্ৰসেস কেনেকুৱা ধৰণৰ হ'ব সিলেকশন কেনেকুৱা ধৰণৰ হ'ব কিমান আপোনালোকে এপ্লিকেশন ফিস কাটিব লাগিব সম্পূৰ্ণ ডিটেইলছ পাই যাব মাত্ৰ আপোনালোকে ভিডিওটি স্কিপ নকৰিব তাৰ লগতে মোৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জয়েন হৈ ল'ব লিংক দিয়া আছে ডেসক্ৰিপচনত আৰু ইয়াৰ পিডিএফ লিংক আপোনালোকৰ নটিফিকেশন সম্পূৰ্ণ আপোনালোকে ডেসক্ৰিপচনত লিংক পাই যাব তাত গৈ ক্লিক কৰিলে এ টু জেড ডিটেইলছ আপোনালোকে চাই ল'ব পাৰিব সো ভিডিওৰ পৰা আপোনালোকে আতৰি না যাব ভিডিওটি আপোনালোকৰ যদি ভাল লাগে আপোনালোকে সকলোলৈকে শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেললৈ নতুন কৈছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব যাতে ভৱিষ্যতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিওটি আৰম্ভ কৰো IBACIO Recruitment 2025 IB has released a notification for the recruitment of IBACIO grade 2 post তেওঁলোকে মুকলি কৰিছে ইয়াৰ অৰ্গেনাইজেচনৰ নাম হৈছে IB Intelligence Bureau process হ'ব অনলাইন ইয়াৰ লাষ্ট ডেট হৈছে 10/8/2025 তাৰিখ 10 আগষ্ট 2025 তাৰিখ স্যালাৰি আপোনালোকৰ 44900 টকাৰ পৰা 142400 টকালৈকে বৃদ্ধি পাব তাৰ পাছতে লোকেশন হৈছে অল ইন্ডিয়া টোটাল পোষ্ট আছে 3717টা অফিচিয়েল ওয়েবসাইট আছে www.msa.gov.in পোষ্ট নেম হৈছে অ্যাসিস্ট্যান্ট সেন্ট্রাল ইন্টেলিজেন্স অফিসার এতিয়া জানো হক ইম্পৰ্টেন্ট ডেটস বিলাক হৈছে 19 জুলাইৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 10 আগষ্ট 2025 তাৰিখে আপোনালোকৰ ইয়াৰ লাষ্ট ডেট এজ লিমিটৰ ভিতৰত যদি চাবলৈ যাও মিনিমাম আপোনালোকে 18 বছৰ বয়সৰ পৰা 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেকশন দিছে এজ ৰিলেকশন এসসি এসটিৰ কাৰণে 5 বছৰ ওবিসি এমওবিসিৰ কাৰণে 3 বছৰ তেওঁলোকে এজ ৰিলেকশন তাত উল্লেখ কৰি দিছে এতিয়া জানো হক এপ্লিকেশন ফিস আপোনালোকে কিমান কাটিব লাগিব এপ্লিকেশন ফিস কাটিব লাগিব আপোনালোকে ইউআৰ ওবিসি ইডব্লিউএস ক্যান্ডিডেটে 650 কে এসটি এসসি পিডব্লিউবি 550 কাটিব লাগিব আৰু এপ্লিকেশন প্ৰসেস হ'ব আপোনালোকৰ অনলাইন এতিয়া জানো হক ভ্যাকেন্সি ডিটেইলছৰ ভিতৰত আছে ইউআৰ 3717টা ইডব্লিউএস 442 ওবিসি 946 এসসি আছে 566 এসটি আছে 226 টোটাল 3717টা পোষ্ট এডুকেশ্যন কোৱালিফিকেশন লাগিব আপোনালোকৰ গ্ৰেজুৱেট যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা গ্ৰেজুৱেচন কৰা হলে আপোনালোকে পদবিলাক অতি সহজে এপ্লাই কৰিব পাৰিব এতিয়া জানো হক সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত আপোনালোকৰ তিনটা বেচিছত হ'ব প্ৰথম টায়াৰ 1 টায়াৰ 2 আৰু টায়াৰ 3 টায়াৰ 1ত আপোনালোকৰ 100টা মাল্টিপল কোৱেশ্চন থাকিব তাৰে 5টা ভাগ থাকিব প্ৰতিটো ভাগতে আপোনালোকৰ 20টা প্ৰশ্ন থাকিব আৰু প্ৰতিটো প্ৰশ্নৰ আপোনালোকৰ 1 নম্বৰ কৈ থাকিব আৰু তাৰ লগতে নেগেটিভ মাৰ্কিং আছে টায়াৰ 2ত হ'ব আপোনালোকৰ টোটাল মুঠ 50 নম্বৰৰ বৰ্ণনামূলক ডেসক্ৰিপটিভ টাইপ আপোনালোকৰ কোৱেশ্চন থাকিব 50 নম্বৰ তাৰ পিছত টায়াৰ 3ত হ'ব আপোনালোকৰ দুয়োটা এক্সাম যেতিয়া টায়াৰ 1 টায়াৰ 2 উত্তীৰ্ণ হ'ব তেতিয়া আপোনালোকক টায়াৰ 3ত ইন্টাৰভিউৰ কাৰণে আপোনালোকক মাতিব বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে পদবিলাক কেনে ধৰণে এপ্লাই কৰিবলৈ হলে মোৰ ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে পোনপ্ৰথমে আপোনালোকে লিংকটোত গৈ ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে নিজৰ ৰিকুৱেষ্ট যিবিলাক ডকুমেন্টছ আৰু পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব তাৰ পাছতে নিজৰ সাইনটো দি আপোনালোকে ক্যাটেগৰি ওয়াইজ আপোনালোকৰ যেটো ক্যাটেগৰি আপোনালোকে নিজৰ পেমেন্টটো আপোনালোকে দি পেনে সাবমিট কৰি দিব আৰু প্ৰিন্ট আউট কপিটো লবলৈ নাপাহৰিব তাৰ লগতে পুনৰবাৰ আপোনালোকক জনাও বন্ধু বান্ধৱীসকল মোৰ টেলিগ্ৰাম চেনেল আছে আপোনালোকে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰি ল'ব পোনপটীয়াকৈ আপোনালোকে সকলোবিলাক ডিটেইলছ তাত পাই থাকিব
তাৰ লগতে যদি মোৰ চেনেললৈ নতুন কাইছে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ অন্য এটা নতুন ইউটিউব চেনেল আছে অসম জব পইণ্ট বুলি সেই অসম জব পইণ্ট চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব তাতো আপোনালোকে সকলো ধৰণৰ চাকৰিৰ লগতে গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টৰ সকলো চাকৰি আপোনালোকে তাত পাই থাকিব সো বন্ধু বান্ধৱীসকল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত সম্পূৰ্ণ লিংক দিয়া আছে সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম